ইমান বেয়া এইজনী ভিতৰত কি কৰি আছে সন্ধিয়া সময়ত চাহ একাপ দিব লাগে সেইটো খবৰ নাইকিয়া এই বুঢ়ীজনীয়ে কেনেকৈ কি কৰি আছে সেইটো ধান্দা নাই কিবা গোন্ধ পাইছোঁ কিবা ভাজিছে চাওঁ মই কি ভাজিছে কি বনাইছা বুট ভাজিছো মা গোন্ধটো বৰ ধুনীয়া লাগিছে আপুনি বহকগৈ যাওক মই দিমগৈ এই চৌকাটোতো বনাব পাৰিলি হয় গেছটো কিমান দাম জানো নহয় হ'ব মা সোনকালে ভাজি হ'ব কোন এইটো বৌয়ে একে মোক জ্বলা কলা খুৱাই লৈ আহিছে গম পাইছ ইমান খাব পাৰে নহয় উঠনি কাটা পিছতে চাহে খাই লৈছে এতিয়া আকৌ গেছত মানে বুটগাল ভাজিছে বুজিছনে গেছ কিনোতে মোৰ দেহা পইচা তাই জুইত বনাব নোৱাৰে জানো কিয় নোৱাৰে আৰু তোৰ কথা যে তাই কিমান বদনাম কৰে জানো তই বৰ চেলা হয় নেকি মই সুধিমগৈ নহয় এইবোৰ কথা ইমান বদনাম কৰে গম পাইছ আৰু ককাইটো যে সেইটো মাইকী তলতীয়েহে গম পাইছ এই বুটগাল যে ভাজিছে ঠিকছে খাম তাইক দেই একদম একো নকবি তই মই তাইক শিক্ষা দিহে গোটেই কাল খাই পেলাম তাইক নিদিওঁ হা তাই মহা বদমাছ বুটখিনি ভাজি হৈ গ'ল মই চাহখিনি হোৱালে মই এবাৰ ৰুমৰ পৰাই আহোগৈ ইমান বলাইছে বুটখিনি ভাজোঁতে খাওঁ খাওঁ লাগি গৈছে যেন জিভা পানী পৰি গৈছে এইজনীয়ে গেছটো শেষ কৰি দিছে ঐ দেখিছ হা তোক কথা বিশ্বাস নকৰ নহয় এইয়া তাইতো ভিতৰতে বনাই খায়ে আছে গম পাইছ হ'ব দে মনে থাকি হ'ব দে মাৰ বিশ্বাস নকৰ মা চাহ খাওঁ ভণ্টি খোৱা দেখিছ বুট দিছে ইমান কাল একেৰাহে বুট ভাজিছে এইকেইটা বুট দিছে গম পাইছনে বহি থাক মই চাই আহোঁ গোটাই ভিতৰলৈ গৈছে বহি থাক তুমি বুট ইমান কিয় কমাই লৈছা হ'ব দিয়া মোৰ পেটটো ভাল লগা নাই ভাল লাগি থকা তাত মই এইকেইটাকে খাইছোঁ হ'ব দে মই এতিয়া যাওঁগৈ বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিবি এনেকৈ কাজিয়া লাগি নাথাকিবি নাপায় নহয় যাওঁগৈ মই বৌ মই যাওঁগৈ বৌ যাওঁ যা
কোন আছে আহক কি হল ভাঙিলো কি হল মা কি হল যাবলতে কি হল আকৌ ভলি দি জানা গৈছ ভলি দি যোৱা হলে হা মই পৰি বোৱাৰী বকি থাকা নহয় তো বোৱাৰী কৈ থাকো এতিয়া বোৱাৰীজনীহে পালে বিপদৰ সময়ত ভলি ধৰা উঠ চকলে লৈ মই ভাঙিলো ভলিটো অকমান মাৰি দিয়া এতিয়া বোৱাৰীয়েহে বোৱাৰীক বকি থাকো এতিয়া বোৱাৰীয়েহে ক'লে মোৰ ভুল হলো বোৱাৰী তই মোৰ ছোৱালীৰ নিচিনা তই মোক ক্ষমা কৰি দিবি বোৱাৰী মই তোক কেতিয়াও বেয়া নাপাওঁ তই মোক ক্ষমা কৰি দিবি বোৱাৰী তই মোৰ ছোৱালী বোৱাৰী মোক মাফ কৰি দিবি নমস্কাৰ সৰু ছুটি নাটকখনত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে আপোনালোকে নিজৰ বুলি শুধৰাই দিব আৰু আমাৰ নাটকখন চাই কেনেকুৱা পালে জনাব আৰু বোৱাৰী কেতিয়াও নহয় বোৱাৰী ঠাইত ছোৱালী বুলি সকলোৱে ভাবি ল'ব এইখিনিয়ে মোক ক'বলগীয়া তেনেহ'লে নাটকখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব নমস্কাৰ